নমস্কাৰ স্বাগতম জনাইছো আপুনি চাইছে লাইভ আৰ ষ্টুডিঅ'ত মই গীতাশ্ৰী আইনত পৰিণত হ'ল ৱাকফ সংশোধনী বিধেয়ক 2025 ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে নিশা স্বাক্ষৰ কৰিলে দুইখন সদনতে দীৰ্ঘ বিতৰ্কৰ অন্তত ভোটযোগে গৃহীত হোৱা ৱাকফ বিধেয়ক ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰুজু হৈছে দুটাকৈ গোচৰ এই আইনখনৰ সাংবিধানিক বৈধতাক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে কেইবাগৰাকীও বিৰোধীৰ সাংসদ কংগ্ৰেছৰ সাংসদ মহম্মদ ওয়াদ জাবেদ আৰু এআইএমআইএমৰ সভাপতি আসাদুদ্দিন ওৱেইচি কাষ চাপিছে ন্যায়ালয়ৰ লোকসভা আৰু ৰাজ্যসভাত হোৱা তুমুল বিতৰ্কৰ অন্তত আৰু দীঘলীয়া বিতৰ্কৰ অন্তত গৃহীত হৈছিল ৱাকফ সংশোধনী বিধেয়ক 2025 ভোটৰ জৰিয়তে গৃহীত হোৱা ৱাকফ সংশোধনী বিধেয়কখনত ৰাষ্ট্ৰপতিয়ে মোহৰ মৰাৰ লগে লগে ই আইনলৈ পৰিণত হৈছে অৱশেষত আইনলৈ পৰিণত হ'ল ৱাকফ সংশোধনী বিধেয়ক অৱশ্যে দুটাকৈ গোচৰ সুপ্ৰিম কোৰ্টত ৰুজু কৰা হৈছে বিৰোধীৰ সাংসদৰ ফলৰ পৰা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিশা স্বাক্ষৰ কৰিলে বিধেয়কখনত আৰু ইয়াৰ লগে লগে ৱাকফ সংশোধনী বিধেয়ক আইনত ৰূপান্তৰিত হ'ল আজি বিজেপিৰ 46 সংখ্যক প্ৰতিষ্ঠা দিৱস ৰাজ্যিক বিজেপিয়ে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে লগতে আজি উদযাপন কৰিছে ৰাভা হাছঙৰ বিজয় উৎসৱ আমি দেখুৱাইছো এই পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উদযাপন কৰা হৈছে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ বিজেপিৰ গোটেই দল গঠন প্ৰক্ৰিয়াত অৰিহণা যোগোৱা নেতৃত্বক স্মৰণ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই ঘৰে ঘৰে উৰুৱাইছে দলীয় পতাকা পোনপটীয়া সম্প্ৰচাৰীয়া 46 সংখ্যক স্থাপনা দিৱসৰ শুভ আৰু পবিত্ৰ মুহূৰ্তত প্ৰতিগৰাকী মই দলৰ আত্মীয় কাৰ্যকৰ্তালৈ দলটোৰ প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিছো আমাৰ দলটো কাৰ্যকৰ্তা আধাৰিত দল কেডাৰ বেছ পাৰ্টি আমাৰ দলত নেতা আৰু কাৰ্যকৰ্তাৰ পৰিচয় সমানে কাৰণ আমাৰ সমান লক্ষ্য আমাৰ সমান আকাংক্ষা সেই সমান লক্ষ্য সমান আকাংক্ষা প্ৰাপ্তিৰ কাৰণে 1980 চনৰ আজি দিনটোৰ পৰাই সমগ্ৰ দেশত এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক আন্দোলনৰ জন্ম হৈছিল এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিশালী মঞ্চ প্ৰতিষ্ঠা হৈছিল আৰু যি দল যি আন্দোলনৰ গুৰি ধৰিছিল ভাৰতীয় জনতা পাৰ্টি হিচাপে শ্ৰদ্ধেয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন আমাৰ সকলোৰে অতি প্ৰিয় নেতা অজাত শত্ৰু শ্ৰীযুত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই আৰু তেখেতক সংগ দিছিল শ্ৰদ্ধেয় ভাৰতৰত্ন লালকৃষ্ণ আদৱানী ডাঙৰীয়া আৰু সেই সময়ৰ বহু জ্যেষ্ঠ শ্ৰেষ্ঠ কাৰ্যকৰ্তাই যিসকল হয়তো কিছু আমাৰ মাজত আজি নাই আৰু কিছু আমাৰ মাজত আছে যিসকল আমাৰ মাজত আজি নাই সেইসকল প্ৰাতঃস্মৰণীয় মহীৰ ৰোগলৈ মই মোৰ দলৰ অসমৰ 65 লাখ কাৰ্যকৰ্তাৰ হৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু যিসকল আমাৰ মাজত আছে সেইসকললৈ আমি আমাৰ আন্তৰিক শুভকামনা আৰু তেখেতসকলৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ কৰ্মময় জীৱনৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ শ্ৰদ্ধা কাৰ্যকৰ্তাসকল আজি এই দলটো ৰাজনৈতিক ক্ষেত্ৰখনত এক সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী দললৈ ৰূপান্তৰ হৈছে এই ৰূপান্তৰৰ খনিকৰসকল আমাৰ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাসকলৰ কঠোৰ ত্যাগ তপস্যা সাধনা আৰু পৰিশ্ৰমৰ জৰিয়তে পৰিশ্ৰমৰ পৰাকাষ্ঠাৰ জৰিয়তে আমাৰ দলটোৱে আজি আহি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক এক সত্তালৈ পৰিৱৰ্তন হৈছে প্ৰায় 13 কোটিতকৈ অধিক প্ৰাথমিক সদস্যৰে এই দলটো আজি এক বটবৃক্ষ এই আদৰ্শৰ বটবৃক্ষলৈ ৰূপান্তৰ হৈছে গতিকে মই বহুত দীঘলীয়া কথা আজি এই মুহূৰ্তত নকওঁ আমাৰ দলটোৰ যি অনিৰুদ্ধ বিজয়ৰ যি যাত্ৰা আৰম্ভ হৈছে সমগ্ৰ দেশত শ্ৰদ্ধেয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু অসমত আমাৰ শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ ভৱিষ্যতৰ নেতৃত্বত আমাৰ সকলো পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয়
অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে ধৰি দেশত আৰু ৰাজ্যৰ নেতৃত্ব লোৱা আমাৰ দলৰ এইসকল মহান যিসকল নেতা, যিসকলে আমাৰ দলটোক এটা পৰিয়াল হিচাপে, আমাৰ দলটোক দেশৰ চিন্তা কৰা এটা দললৈ ৰূপান্তৰ কৰিছে। ৰাষ্ট্ৰ সৰ্বোপৰি নীতিৰে আমাৰ দলটোক সকলো সময়তে সকলো প্ৰত্যাহ্বান জনাব পৰা এটা অজেয় শক্তি প্ৰদান কৰিছে। গতিকে এই দলটোৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই হৈছে আমাৰ একোগৰাকী সেনানী আৰু আমাৰ দলটোৰ ভৱিষ্যতৰ যি ভেটি নিৰ্মাণকাৰী, এই ভেটি নিৰ্মাণকাৰীসকলৰ প্ৰতিজনে একোজন অন্যতম। সকলোৱে সমান, সকলোৰে আকাংক্ষা সমান, সকলোৰে লক্ষ্য সমান। গতিকে সমান লক্ষ্য সমান আকাংক্ষাৰে আমি আমাৰ দলটোৰ এই ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দেশজুৰি আৰু অসমৰ প্ৰতিটো বুথত আজি ৰাজ্যিক কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি জিলা কাৰ্যালয়, মণ্ডল কাৰ্যালয়, বুথৰ কাৰ্যালয় বা বুথ সমিতিয়ে আজি ব্যাপক আয়োজনেৰে উলহ মালহেৰে খুব গাম্ভীৰ্যপূৰ্ণভাৱে আন্তৰিকতাৰে এই দিৱসটি উদযাপন কৰিছে। আৰু আজি আকৌ পুনৰ সংকল্প লৈছে প্ৰতিজন কাৰ্যকৰ্তাই মা ভাৰতী আই অসমীক যাতে আমি বিশ্বৰ বুকুত সৰ্বশ্ৰেষ্ঠ অঞ্চল হিচাপে গঢ়ি তুলিব পাৰোঁ। দেশৰ কাৰণে যাতে আমি সেৱা আগবঢ়াই যাব পাৰোঁ। সেৱাই সংগঠন মূল মন্ত্ৰক সাৰোগত কৰি আমি সকলোৱে যাতে আমি আমাৰ সন্মুখত এখন বিকশিত ভাৰত আৰু এখন সৰ্বশ্ৰেষ্ঠ অসম আমি দেখিবলৈ পাওঁ। সেই সংকল্প, সেই সপোনৰ পমখেদি আজি সকলোৱে ইয়াত সমবেত হৈছোঁ। মই অসমৰ প্ৰতিগৰাকী শ্ৰদ্ধেয় প্ৰাথমিক সদস্যৰ পৰা আৰম্ভ কৰি সক্ৰিয় সদস্যলৈ দলৰ প্ৰাক্তন আমাৰ যিসকল কাৰ্যকৰ্তা আছিল সেই সকলোলৈকে মই আজিৰ এই পবিত্ৰ দিৱসটিৰ শুভ মুহূৰ্তত তেওঁলোকলৈ জনাইছোঁ আমাৰ অন্তৰৰ নিবৃত্তপূৰ্ণৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। আৰু লগতে জনাইছোঁ আমাৰ সমৰ্থক শুভাকাংক্ষী যিসকলৰ আশীৰ্বাদত আজি আমাৰ দলটোৱে আজি কেন্দ্ৰ, ৰাজ্য লগতে বিভিন্ন স্বায়ত্তশাসিত পৰিষদ, বিভিন্ন নিগম নিকায়ত আজি আমাৰ দলটোৱে আজি সৰ্বশ্ৰেষ্ঠ আজি ফলাফল, ৰাজনৈতিক দৃষ্টিকোণেৰে সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এই সকলোলৈও সমৰ্থক শুভাকাংক্ষীলৈও মই জনাইছোঁ অফুৰন্ত শুভকামনা। লগতে আমাৰ মিত্ৰ দল অসম গণ পৰিষদৰ পৰা আৰম্ভ কৰি UPPLৰ পৰা আৰম্ভ কৰি গণশক্তিৰ পৰা আৰম্ভ কৰি ৰাভা হাছুন যৌথ সংগ্ৰাম মঞ্চৰ পৰা আৰম্ভ কৰি সৰু বৰ সকলো ৰাজনৈতিক দল আৰু সমগ্ৰ দেশৰ আমাৰ মিত্ৰ দলৰ প্ৰতিগৰাকী শ্ৰদ্ধেয় নেতৃবৃন্দলৈ আৰু আমাৰ কাৰ্যকৰ্তাসকললৈকে আকৌ এবাৰ মই আমাৰ ফালৰ পৰা আন্তৰিকতাৰে আজি এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত মই শুভেচ্ছা জ্ঞাপন কৰি সকলোলৈকে মই সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ আমি পুনৰবাৰ পোনপটীয়া সম্প্ৰচাৰলৈ লৈ যাম, কিন্তু এই মুহূৰ্তত আন কিছু খবৰ। উজনি অসমৰ প্ৰান্তে প্ৰান্তে নিশা ধুমুহাই তাণ্ডৱ চলাই গ'ল। বৰদৈচিলাৰ তাণ্ডৱ, লখিমপুৰত ধুমুহাই ধ্বংসলীলা চলাইছে। ধুমুহাত গছ পৰি আহত হৈছে কেইবাজনো লোক। বাসগৃহৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ উভালি পৰাত কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষয়ক্ষতি হৈছে। কেইবাটাও স্থানত গছৰ লগতে উভালি পৰিল বিদ্যুতৰ খুঁটা। নিশাৰ পৰা কেইবাটাও স্থানত ব্যাহত হৈ ৰৈছে বিদ্যুৎ সেৱা। এই মুহূৰ্তত দেখুৱাইছোঁ সেই ঘৰটো য'ত এটা অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আৰু কাৰণ হৈছে ওপৰত গছ উভালি পৰিছে, গছ বাগৰি পৰিছে। বহু ঠাইত বিদ্যুৎ সেৱা এতিয়াও ব্যাহত হৈ ৰৈছে। আৰু আনহাতে নিশা অহা এইখিনি সময়ছোৱাত বহু লোক তেতিয়া হয়তো শুৱাপাতিত আছিল। অত্যন্ত ভয়ানক সময় আচলতে পাৰ কৰিছে। কেইবাটাও স্থানত গছ পৰিছে, বিদ্যুতৰ খুঁটা উভালি পৰিছে আৰু বিদ্যুৎ সংযোগ বহু ঠাইত ব্যাহত হৈ আছে এতিয়াও। আৰু যেহেতু আজি বিজেপিৰ প্ৰতিষ্ঠা দিৱস, ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস, এই মুহূৰ্তত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰীয়ে ভাষণ আগবঢ়াইছে। তথা আমাৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, আমাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আৰু উপস্থিত সুধীবৃন্দ, 1980 চনৰ 6 এপ্ৰিল তাৰিখে মুম্বাই ফিৰোজ শ্বাহ কোটালা খেলপথাৰত
ভাৰতীয় জনতা পাৰ্টীয়ে আত্মপ্ৰকাশ কৰিছিল এজ এ পাৰ্টি উইথ এ ডিফাৰেন্স, যে আমি আন ৰাজনৈতিক দলতকৈ পৃথক আৰু আন ৰাজনৈতিক দলতকৈ একক। এই সংকল্পৰে ভাৰতীয় জনতা পাৰ্টীয়ে আত্মপ্ৰকাশ কৰিছিল আৰু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আমাৰ দলটোৰ প্ৰথম অধ্যক্ষৰ আসন শুৱনি কৰিছিল। চাওঁতে চাওঁতে আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ গচ্ছাজী ডাঙৰীয়াকো আমি স্বাগতম জনাইছোঁ। চাওঁতে চাওঁতে ভাৰতীয় জনতা পাৰ্টীয়ে ৪৫টা বছৰত ভৰি দিলে আৰু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰো জন্ম শতবাৰ্ষিকী এইবাৰ সমগ্ৰ ৰাষ্ট্ৰই কৃতজ্ঞতাৰ চিন স্বৰূপে পালন কৰিছে। আজিৰ আমাৰ এই প্ৰতিষ্ঠা দিৱসৰ এক বৃহৎ তাৎপৰ্য হৈছে যে প্ৰতিষ্ঠা দিৱসৰ প্ৰাক মুহূৰ্তত ভাৰতৰ সংসদত আমাৰ দলে লাভ কৰা বৃহৎ সফলতা। আমি সকলোৱে পুনৰ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ ৱাকফ বিল আইনত পৰিণত কৰাৰ বাবে আমি অসমবাসী ৰাইজৰ হৈ অভিনন্দন জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টি আজি এক বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু সৰ্ববৃহৎ ৰাজনৈতিক দল। পণ্ডিত জৱাহৰলাল নেহৰুৰ পিছত তিনিটাকৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱা, তিনিটা কাৰ্যকালৰ দায়িত্ব লোৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক নেতা আৰু সৰ্বাধিক জনপ্ৰিয় নেতা। ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীয়ে আমাৰ দেশৰ আজি ২১খন ৰাজ্যত শাসনভাৰ চম্ভালিছে আৰু দেশৰ সৰ্বমুঠ ৭০% জনসাধাৰণ ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলৰ সুশাসনৰ ফল লাভ কৰিছে। ভাৰতীয় জনতা পাৰ্টি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ আগবঢ়াইছে। ২১খন ৰাজ্যত বৰ্তমান বিজেপিৰ শাসন আৰু কি ধৰণেৰে দলটোৰ আৰম্ভণি হৈছিলে আৰু আজি বিশেষ কাৰ্যসূচী আচলতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচীৰ আজি আয়োজন কৰা হৈছে। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ বহুখিনি কাৰ্যসূচী, লগতে আজি ৰাভা হাছঙৰ বিজয় উৎসৱৰো উদযাপন কৰা হ'ব একেলগে। বিজেপিৰ প্ৰতিষ্ঠা দিৱস ১৯৮০ চনত স্থাপিত এই দলটো বিজেপিয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজয় উৎসৱো আছে আজি আৰু সমান্তৰালকৈ প্ৰাক্তন সভাপতিসকলক বা দলটোৰ জ্যেষ্ঠ প্ৰতিষ্ঠাপকসকলক আজি স্মৰণ কৰা হৈছে আৰু তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে দলৰ কাৰ্যকৰ্তাসকলৰ ফালৰ পৰা। আৰু যিসকল কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাসকলে বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোকে যদি চেলফি আপলোড কৰিছে, বিশেষ হেশ্বটেগ দি তেওঁলোকে চেলফি আপলোড কৰিছে, সমান্তৰালকৈ ঘৰে ঘৰে দলীয় পতাকা উৰুৱাইছে আৰু এই ধৰণেৰে বিজেপিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। বিজেপিৰ প্ৰতিষ্ঠা দিৱসত ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী দিলীপ শইকীয়াই কিছু মন্তব্য কৰিছে। তেওঁ ভাষণ আগবঢ়াইছে। তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো মন্তব্য আগবঢ়াইছে। মুহূৰ্তত তেওঁ ভাষণ প্ৰদান কৰিছে। বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যিক কাৰ্যালয় বিজেপিৰ মুখ্য যি কাৰ্যালয় তাত বহুখিনি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু বিজেপিৰ কাৰ্যকৰ্তাই ঘৰে ঘৰে উৰুৱাইছে আজি দলীয় পতাকা। দলটো কিদৰে নীতি আদৰ্শৰে চলাই লৈ যাব বা আগবঢ়াই লৈ যাব এই ধৰণৰ আজি বিভিন্ন ধৰণৰ আলোচনা বা ভাষণ প্ৰসংগত বহুতৰে এইখিনি বিষয়ৰ ওপৰত বিশেষ ধৰণেৰে এই কথাখিনি উল্লেখ কৰিব বা কৰিছে ইতিমধ্যে। বিজেপিৰ প্ৰতিষ্ঠা দিৱস, ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজয় উৎসৱ আৰু প্ৰতিটো বিজেপিৰ কাৰ্যালয় মণ্ডল পৰ্যায়তে হওক বা আন কাৰ্যালয়ত হওক বিজেপিৰ কাৰ্যকৰ্তাসকলে নিজ নিজ ঠাইত বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছে। সমান্তৰালকৈ কাৰ্যকৰ্তাসকলে নিজ নিজ ঘৰতো বিজেপিৰ
প্ৰটেষ্টা দিৱস উপলক্ষে পতাকা উৰুৱাইছে দলীয় পতাকা দলীয় নেতা কৰ্মীসকলৰ দেখা গৈছে বিশেষ ব্যস্ততা আজিৰ দিনটো পোনপটীয়া সম্প্ৰচাৰ পণ্ডিত নেহেৰু ইন্দিৰা গান্ধীৰ দৰে নেতাই কংগ্ৰেছক এটা পৰিয়ালৰ দললৈ ৰূপান্তৰ কৰিছিল আমাৰো যদি নেতা লালকৃষ্ণ আদৱানী বা অটল বিহাৰী বাজপেয়ীয়ে যদি সিদ্ধান্ত ললেহেঁতেন নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াই যদি সিদ্ধান্ত ললেহেঁতেন যে বিজেপিও এটা ফেমিলি ডমিনেটেড পাৰ্টি হ'ব সেয়া হয়তো সম্ভৱ হ'লহেঁতেন কিন্তু দেশমাতৃৰ প্ৰতি থকা আদৰ্শ ভাৰত মাতৃৰ কল্যাণৰ বাবে সেৱাত উৎসৰ্গিত আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শৰে প্ৰেৰিত এই দলটোৱে কেতিয়াও তেনে ৰাস্তাত নাযায় আমাৰ দলটো কোনো নেতাই তেনেকুৱা ৰাস্তালৈ লৈ নাযায় আৰু সেইবাবে উই আৰ পাৰ্টি উইথ এ ডিফাৰেন্স আৰু তাৰ বাবে আমি একক আৰু তাৰ বাবে আমি অনন্য এনে গৌৰৱান্বিত এটা দলৰ কাৰ্যকৰ্তা হ'বলৈ পোৱাটো আমাৰ সকলোৰে বাবে আটাইতকৈ গৌৰৱৰ বিষয় ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ'ব পৰাটো আৰু ভাৰতবৰ্ষৰ কল্যাণৰ বাবে নিজক উৎসৰ্গিত কৰিব পৰাটো আমাৰ বাবে জীৱনৰ এক ডাঙৰ সাফল্য আমাৰ বাবে সফলতা ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্য আৰু ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প আমাৰ জীৱনত সমাহিত হ'ব লাগে আমি সকলোৱে আমাৰ ব্যক্তিগত আকাংক্ষাৰ ওপৰত ৰাষ্ট্ৰৰ আকাংক্ষাক আমি আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান দিবলৈ আমি শিকিব লাগে আৰু ৰাষ্ট্ৰৰ আকাংক্ষাৰ সন্মুখত আমাৰ কোনোৱে আহিব নোৱাৰে ৰাষ্ট্ৰ সৰ্বোপৰি ৰাষ্ট্ৰ প্ৰথম এই নীতিৰে আমি দীক্ষিত হৈ আমি ভাৰত মাতৃৰ সেৱাত নিজক উৎসৰ্গিত কৰিব লাগে আজি ভাৰতীয় জনতা পাৰ্টিয়ে 2014 চনৰ পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমতো আমি সৰ্বোচ্চ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছো আজি ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ প্ৰতিখন অট'নমাছ কাউন্সিল স্বায়ত্তশাসিত পৰিষদ পঞ্চায়ত নগৰ পৰিষদ আজি আমি ৰাষ্ট্ৰ জীৱন আৰু সমাজ জীৱনৰ প্ৰতিটো স্তৰতে ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে পঞ্চায়তৰ পৰা নগৰ পৰিষদলৈকে আৰু বিধানসভালৈকে সৰ্বস্তৰত আমাৰ জনপ্ৰতিনিধিসকলে আৰু সংসদৰ বুকুত আমাৰ জনপ্ৰতিনিধিসকলে অসম মাতৃৰ বিভিন্ন সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে আৰু প্ৰতিটো পৰ্যায়তে নিজৰ গাঁওখন নিজৰ সমাজখন নিজৰ ৰাজ্যখন আৰু নিজৰ ৰাষ্ট্ৰখনক শক্তিশালী কৰাৰ বাবে এক নিৰন্তৰ গতিত মহান আদৰ্শৰে দীক্ষিত হৈ কাম কৰিছে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ গৌৰৱময় মুহূৰ্তত আকৌ এবাৰ ৰাষ্ট্ৰ সেৱাৰ বাবে নিজক উৎসৰ্গিত কৰিবলৈ আহ্বান জনাওঁ আমাৰ দলৰ দায়িত্বই হওক চৰকাৰৰ দায়িত্বই হওক বা সমাজৰ দায়িত্বই হওক যদি আমি চৰকাৰৰ দায়িত্বত নাই আমি দলৰ দায়িত্বত নাই কিন্তু কোনোবা এখন যদি পূজা কমিটিৰো আমি সদস্য কোনোবা এখন বিহু কমিটিৰো সদস্য কোনোবা এটা নামঘৰ কমিটিৰ আমি সদস্য কোনোবা এটা মন্দিৰ কমিটিৰ সদস্য তাতো ভাৰতীয় জনতা পাৰ্টিয়ে আমাক শিকোৱা নিস্বাৰ্থ সেৱাই প্ৰথম স্থান পাব লাগিব মানুহে গম পাব লাগিব যে এই মানুহজন ভাৰতীয় জনতা পাৰ্টিৰ আৰু সেই কাৰণে এই মানুহজন একক এই মানুহজন অনন্য তেওঁ আনতকৈ পৃথক আমি য'তে আমাৰ প্ৰতিনিধিত্ব নহওক কিয় সকলো প্ৰতিনিধিত্ব সৰ্বস্তৰত আমি ভাৰতীয় জনতা পাৰ্টিয়ে আমাক শিকোৱা নিস্বাৰ্থ দেশসেৱা আৰু ভাৰত মাতৃৰ প্ৰতি আমাৰ অম্লান প্ৰেমক আমি প্ৰতিনিধিত্ব কৰিব লাগিব ৰাষ্ট্ৰ জীৱন আৰু দলৰ উপৰিও
আমি একোটা পৰিয়ালৰ অংগ আমাৰ পৰিয়ালৰ সংস্কৃতি আৰু আমাৰ পৰিয়ালৰ জীৱন ধাৰণৰ পদ্ধতিও ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শক প্ৰতিনিধিত্ব কৰিব লাগে আমি যদি একোজন সফল পিতৃ হওঁ আমি যদি এগৰাকী সফল মাতৃ হওঁ তেতিয়াহ'লে আমি ভাৰত মাতৃক সেৱা কৰিবৰ কাৰণে আমি এটা ভৱিষ্যত প্ৰজন্ম সৃষ্টি কৰিম ভাৰতীয় জনতা পাৰ্টিক সেৱা কৰাৰ বাবে আমি এটা ভৱিষ্যতৰ প্ৰজন্ম সৃষ্টি কৰিম আজিৰ বাবে আমি ভবা নাই আমি 100 বছৰ আগলৈ চিন্তা কৰিম যে আজি আমি কৰা কামে কেনেকে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিছে আমাৰ পৰিয়ালৰ ভিতৰতো ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰে গুৰুত্ব পাব লাগে আমাৰ ৰাষ্ট্ৰ জীৱনৰ চিন্তাধাৰাই গুৰুত্ব পাব লাগে আমাৰ ল'ৰা ছোৱালীকো একোজন ভাৰত মাতৃৰ সুসন্তান হিচাপে নিৰ্মাণ হোৱা কৰ্মযজ্ঞত আমি ব্ৰতী হ'ব লাগে মই লগতে আৰু এটা অনুৰোধ কৰিম ৰাষ্ট্ৰ নিৰ্মাণ হয় ব্যক্তিগত জীৱনৰ পৰা ৰাষ্ট্ৰ নিৰ্মাণ হয় সমাজ জীৱনত থাকি আমি ব্যক্তি হিচাপে সমাজলৈ আমাৰ সংস্কৃতিলৈ কেনেকে আমি সেৱা আগবঢ়াব পাৰিছো ভাৰতীয় জনতা পাৰ্টিয়ে সনাতন জীৱন সংস্কৃতিক আমি আমাৰ আদৰ্শ হিচাপে গ্ৰহণ কৰোঁ আমি যেনেকৈ আমাৰ পুত্ৰ কন্যাক ভৱিষ্যত ভাৰতবৰ্ষৰ একোজন সুস্থ নাগৰিক হিচাপে গঢ় দিম তেনেকৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন সদস্যই নিজৰ পিতৃ আৰু মাতৃৰ প্ৰতি থকা গুৰুত্বপূৰ্ণ দায়িত্ব আমি সকলো সময়তে বহন কৰিব লাগিব সনাতন হিন্দু সংস্কৃতিয়ে এক সুশৃংখলিত পৰিয়াল ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তাই যেতিয়া নিজৰ পিতৃ মাতৃক সেৱা কৰিব পুত্ৰ কন্যাক এজন সুদক্ষ ভাৰত মাতৃৰ সন্তান হিচাপে নিৰ্মাণ কৰিব সিয়ে অজস্ৰজনক প্ৰেৰণা জনাব সি অজস্ৰজনক আগুৱাই যাবলৈ শক্তি দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জীৱনে আমাক বহু কথা শিকায় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ আদৰ্শ আৰু তেনে এক জীৱন্ত আদৰ্শ পুৰুষৰ জীৱনত আমি যদি উপলব্ধি কৰোঁ আমি সকলোৱে আমাৰ জীৱনৰ আদৰ্শও আমি তাতেই বিচাৰি পাম মই আজি প্ৰতিষ্ঠা দিৱসৰ দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক আৰু এটা আহ্বান জনাম যে যেতিয়াই আমি আগবাঢ়ি যাম যেতিয়াই আমি শক্তিশালী হ'ম তেতিয়াই বিভিন্নজনে প্ৰচাৰ অপপ্ৰচাৰৰ জৰিয়তে আমাৰ দলটোক দুৰ্বল কৰিবলৈ প্ৰচেষ্টা কৰিব আৰু আজিৰ দিনত দলটোক দুৰ্বল কৰাৰ এক ডাঙৰ মাধ্যম হ'ব পাৰে সামাজিক মাধ্যম আমি যি ধৰণে আদৰ্শগতভাৱে শক্তিশালী আমি প্ৰযুক্তিৰ ক্ষেত্ৰতো শক্তিশালী হ'ব লাগিব ভাৰতীয় জনতা পাৰ্টিৰ কৰা প্ৰতিটো সমালোচনা আমি আমাৰ কাম আৰু আমাৰ যি প্ৰযুক্তি আয়ত্ত কৰি আমি জনতাৰ মাজত সঁচা কথা সত্যৰ যি প্ৰতিবিম্ব তাক আমি লৈ যাবলৈ প্ৰচেষ্টা কৰিব লাগিব আজি ভাৰতীয় জনতা পাৰ্টিৰ সফলতা ৰাম মন্দিৰৰ সফলতা ই এক মন্দিৰ নিৰ্মাণ নহয় 500 বছৰৰ গোলামীৰ পৰা আমি মুক্ত হোৱাৰ ৰাম মন্দিৰ এক উজ্জ্বল নিদৰ্শন আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলে কাশ্মীৰৰ পৰা 370 ধাৰা কেতিয়াও বিলুপ্তি নহলহেঁতেন ৰাম মন্দিৰৰ কেতিয়াও নিৰ্মাণ নহলহেঁতেন আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নহলে ট্ৰিপল তালাক বিলুপ্তিৰ জৰিয়তে সংখ্যালঘু মহিলাসকলে কেতিয়াও ন্যায় নাপালেহেঁতেন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলে আমাৰ কেতিয়াও ৱাক অফ এমেণ্ডমেণ্ট বিলৰ দৰে আইন পৰিণত বা আইন বাস্তৱত ৰূপায়িত নহলহেঁতেন আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলে উত্তৰ পূৰ্বৰ এই বিশাল বিকাশ কেতিয়াও সম্ভৱ নহলহেঁতেন আজি সেয়েহে ভাৰতীয় জনতা পাৰ্টিৰ এক কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ইতিবাচক উপলব্ধিসমূহ
প্ৰযুক্তিৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যোৱা, দলক কৰা সমালোচনা মুখ্যমন্ত্ৰীয়ে সভাপতিয়ে প্ৰত্যুত্তৰ দিয়াৰ বহু আগতে কাৰ্যকৰ্তাসকলে স্পষ্টভাৱে যুক্তিনিষ্ঠ বক্তব্যৰে ৰাইজৰ সন্মুখলৈ লৈ যোৱা, এইবিলাক ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য। আমি সদায় এটা কথাই মনত ৰাখিম, ভাৰতীয় জনতা পাৰ্টি দুৰ্বল কৰা মানে কোনো ব্যক্তিক দুৰ্বল কৰা নহয়। ভাৰতীয় জনতা পাৰ্টিক দুৰ্বল কৰা মানে এক আদৰ্শক দুৰ্বল কৰা, আৰু ভাৰতীয় জনতা পাৰ্টিক দুৰ্বল কৰা মানে আমাৰ ৰাষ্ট্ৰ সত্তাক দুৰ্বল কৰা। ভাৰতীয় জনতা পাৰ্টিক দুৰ্বল কৰা মানে ভাৰত মাতৃক বিশ্বগুৰুৰ পথলৈ লৈ যোৱাৰ পথত অজস্ৰ হেঙাৰ সৃষ্টি কৰা। সেয়েহে আমি সকলোৱে ব্যক্তি স্বাৰ্থৰ ওপৰত উঠি ৰাষ্ট্ৰ স্বাৰ্থক সৰ্বোপৰি হিচাপে জ্ঞান কৰি ভাৰতীয় জনতা পাৰ্টিৰ এই পবিত্ৰ পতাকাৰ তলত একোজন গৌৰৱী কাৰ্যকৰ্তা হিচাপে ভাৰত মাতৃক আমি বিশ্বমিত্ৰ বিশ্বগুৰুৰ আসনলৈ লৈ যাম। সেই পবিত্ৰ সংকল্প আজি আমি প্ৰতিষ্ঠা দিৱসৰ দিনত আকৌ এবাৰ সকলোৱে গ্ৰহণ কৰিছো। ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাকে বুথৰ পৰা ৰাজ্য পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আৰু দেশে বিদেশে থকা আমাৰ অজস্ৰ শুভকাংক্ষীলৈ সকলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসত অসমৰ কাৰ্যকৰ্তাসকলৰ হৈ অনন্ত শুভকামনা যাচি ভাৰতীয় জনতা পাৰ্টি চন্দ্ৰ আৰু সূৰ্য আকাশত থকালৈকে সদায়ে গৌৰৱেৰে ভাৰত মাতৃক সেৱা কৰি যাওক। আমাৰ দল শক্তিশালী হৈ থাকক, তাকেই কামনাৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী সদস্যকে প্ৰতিষ্ঠা দিৱসৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। আৰু সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কাৰ্যকৰ্তাসকলক উদ্দেশ্যৰে বা বিজেপিৰ সদস্যসকলক উদ্দেশ্যৰে তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ কথা উল্লেখ কৰিছে। আৰু বিজেপিৰ প্ৰতিষ্ঠা দিৱস আজি সূৰ্য চন্দ্ৰ থকালৈকে বিজেপিৰ এই যি নীতি আদৰ্শ এই ধৰণেৰে চলাই লৈ গৈ থাকিব, দল এনেকৈ চলাই লৈ গৈ থাকিব বুলি মন্তব্য কৰিছে। ইফালে বিজেপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দলীয় কাৰ্যকৰ্তাক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন কিছু খবৰলৈ আগবাঢ়িম। কাছাৰৰ বাঘপুৰ দ্বিতীয় খণ্ড গাঁৱত ঘটিছে অঘটন। ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে প্ৰেমিক প্ৰেমিকাৰ মৃতদেহ। প্ৰেমজনিত কাৰণতে আত্মহননৰ দৰে এটা চৰম পন্থা বাছি লোৱাৰ সন্দেহ কৰা হৈছে। নাবালিকা প্ৰেমিকাৰ সৈতে জাবেদ আখতাৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই ঘটনাটোক লৈ কিন্তু ব্যাপক প্ৰতিক্ৰিয়া, ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰেমিকা নাবালিক আৰু কাছাৰৰ বাঘপুৰ দ্বিতীয় খণ্ড গাঁৱত এই অঘটন, ডাঙৰ ঘটনা। দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ কৰিছে প্ৰেমিক প্ৰেমিকাৰ। প্ৰেমজনিত কাৰণতে চৰম পন্থা জীৱনৰ বাছি লোৱাৰ একাংশ সন্দেহ কৰিছে। নাবালিকা প্ৰেমিকাৰ সৈতে জাবেদ আখতাৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। প্ৰেমিকা নাবালিকা আৰু ঘটনাস্থলীত ইতিমধ্যে যিহেতু আৰক্ষী উপস্থিত হৈছে, মৃতদেহ এতিয়া প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। চীনৰ সকলো ষড়যন্ত্ৰ উফৰাই ভাৰতে নিকট প্ৰতিবেশী দেশ শ্ৰীলংকাৰ সৈতে সম্পন্ন কৰিলে 7খনকৈ অত্যন্ত গুৰুত্বপূৰ্ণ চুক্তি। ভাৰতৰ বৈদেশিক নীতিয়ে বিশ্বত প্ৰভাৱ বিস্তাৰ কৰাৰ সময়তে সম্পন্ন হৈছে কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি। কেইবছৰমান পূৰ্বলৈকে চীনৰ সৈতে মিত্ৰতাত থকা শ্ৰীলংকা এতিয়া ভাৰতৰ ঘনিষ্ঠ মিত্ৰ হৈ পৰিছে। শনিবাৰে কলম্বোত প্ৰধানমন্ত্ৰী
মোদীৰ নেতৃত্বত শ্ৰীলংকাৰ সৈতে প্ৰতিৰক্ষা শক্তি সংযোগ লগতে ঋণ পুনৰ গঠনকে ধৰি মুঠ 7খনকৈ গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰা হয় শ্ৰীলংকাৰ দৰে দেশৰ সৈতে যাতে শত্ৰু দেশে প্ৰভাৱ বিস্তাৰ কৰিবলৈ নোৱাৰে তাৰ বাবে ভাৰতৰ বৈদেশিক নীতিৰ প্ৰভাৱ স্পষ্ট হৈছে শেহতীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণৰ সময়ছোৱাত চীনৰ দৰে শক্তিক প্ৰতিহত কৰি নতুন দিল্লীয়ে শ্ৰীলংকাৰ দৰে সৰু দেশত নিজৰ অংশীদাৰিত্ব বৃদ্ধি কৰাৰ চেষ্টাত প্ৰায় সফলতা লাভ কৰিছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিসানায়কে ইতিমধ্যে দেশখনৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ভাৰতৰ সহায়ক সদায় সমৰ্থন দিয়াৰ আশ্বাস দিছে দ্বীপ ৰাষ্ট্ৰখনৰ পূব প্ৰদেশৰ অনুন্নত অঞ্চলসমূহত ৰূপায়ণ হৈ থকা কেইবাটাও উন্নয়নমূলক প্ৰকল্পলৈ ভাৰতে 2.4 বিলিয়ন শ্ৰীলংকাৰ টকা অনুদান আগবঢ়াইছে তিনিদিনীয়াকৈ শ্ৰীলংকাৰ ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ এই সময়ছোৱা দেশখনৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিসানায়কৰ সৈতে যৌথ সংবাদমেল সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বতে ভাৰতে শ্ৰীলংকাক দিয়া $10 কোটি ঋণ বিগত 6 মাহত অনুদানলৈ ৰূপান্তৰিত কৰিছে অৰ্থাৎ ঋণ হিচাপে লোৱা $10 কোটি শ্ৰীলংকাই এতিয়া ভাৰতক উভতাই বা ঘূৰাই দিবলৈ নালাগে ভাৰতৰ এই প্ৰচেষ্টাই শ্ৰীলংকাৰ দৰে এখন দ্বীপ ৰাষ্ট্ৰৰ জনতাক সকাহ দিব দ্বিতীয়তে নতুন দিল্লী আৰু কলম্বৰ মাজত হোৱা প্ৰতিৰক্ষা চুক্তিয়ে দুয়োখন দেশৰ মাজত সামৰিক দিশত অধিক সহযোগিতা আগবঢ়াব 1987 চনৰ পৰা 1990 চনৰ ভিতৰত শ্ৰীলংকাত ভাৰতীয় শান্তি ৰক্ষা বাহিনীৰ অভিযানৰ পিছত দুয়োখন দেশৰ মাজত থকা সামৰিক সহযোগিতাত কিছু জটি পৰিছিল যদিওবা শেহতীয়াকৈ শ্ৰীলংকাৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক মধুৰ হৈ পৰিছে কিয়নো ভাৰতে প্ৰতি বছৰে প্ৰায় 750 জন শ্ৰীলংকাৰ সামৰিক বিষয়াক নিৰ্দিষ্ট বিষয়ত প্ৰশিক্ষণো আগবঢ়ায় একেদৰে দীৰ্ঘদিন ধৰি দুয়োখন দেশৰ সশস্ত্ৰ বাহিনীয়ে নিয়মিতভাৱে যৌথ সামৰিক অনুশীলনো কৰি আহিছে প্ৰতিৰক্ষা বিষয়ক প্ৰযুক্তি গৱেষণা তথ্য বিনিময়ৰ সুবিধা প্ৰদান কৰিব ভাৰতে 5 বছৰৰ বাবে সম্পাদিত হোৱা এই প্ৰতিৰক্ষা চুক্তিখন যিকোনো সময়তে অৱশ্যে উভয় পক্ষই জাননীৰ জৰিয়তে বন্ধ কৰিব পাৰিব সেই ধৰণৰ আসলতে তাত ক্লজো আছে আৰু শক্তি আৰু বাণিজ্যৰ বাবে বিদ্যুৎ গ্ৰিড সংযোগৰ বাবেও দুয়োখন দেশৰ মাজত সম্পাদিত হৈছে এখন গুৰুত্বপূৰ্ণ চুক্তি আজি শ্ৰীলংকাৰ অনুৰাধাপুৰাৰ জয়শ্ৰী মহাবোধি মন্দিৰ দৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে অনুৰাধাপুৰা ৰেল ষ্টেচনৰ নতুনকৈ নিৰ্মাণ কৰা এইখিনিতে উল্লেখ কৰিব লাগিব যে 2022 চনত শ্ৰীলংকাই যেতিয়া নিজকে দেউলিয়া ঘোষণা কৰিছিল সেইখিনি সময়ত ভাৰতে শ্ৰীলংকাক 4 বিলিয়ন ঋণ প্ৰদান কৰিছিল যাতে কলম্বৰ অৰ্থনীতি পুনৰুদ্ধাৰ হয় আৰু পৰিস্থিতি পুনৰ সুস্থিৰ হ'বলৈ ধৰে ক্ৰমাদ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাৰ অৰ্থনীতি সুস্থিৰ অৱস্থালৈ আহিছে যদিও আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব দেশখনক মূৰ দাঙি উঠিবলৈ সম্পূৰ্ণৰূপে ভাৰতে শ্ৰীলংকাক দিয়া ঋণৰ সুদৰ হাৰ হ্ৰাস কৰা বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইফালে শ্ৰীলংকাই বিদেশী নেতাক প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান মিত্ৰ বিভূষণ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সন্মান লাভ কৰা প্ৰধানমন্ত্ৰী মোদী হৈছে চতুৰ্থজন বিদেশী নেতা আৰু 11 বছৰৰ ভিতৰত প্ৰথমগৰাকী ব্যক্তি আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব এই বিশেষ এখন এক ব্যৱস্থা এক সিস্টেম ৰেলৱেৰ চীনক পিছ পেলাই আগবাঢ়িছে ভাৰত শ্ৰীলংকাৰ সৈতে যদি কথা কোৱা যায় যিখিনি সময়ত এটা opportunity. There is another collaboration which is taking place between India and Sri Lanka with this project. Railway project. Your thoughts? How do you look at it? It's a very grateful thing for our country because of my country and India very friendship to the Sri Lankan and India. Then I like very much to this project to the Sri Lanka for me, for us, our country, the friendship and yes. আৰু চীনক পিছ পেলাই আগবাঢ়িছে ভাৰত এই কথাষাৰ এইবাবেই গুৰুত্বপূৰ্ণ হৈছে কিয়নো যিখিনি সময়ত
Mr. Modi and President Snaike will be here, and this is a project which is a testimony of India-Sri Lanka relationship. Your thoughts? How do you look at this project? Very happy. I like India and Sri Lanka relationship. Sri Lanka is Indian Ocean birds. I like it. আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুকলি কৰিব দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট সি ব্ৰিজ ৰামনৱমী উপলক্ষে তামিলনাডু ৰামেশ্বৰমত পাম্বন দলং মুকলি কৰিব আজি প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট সি ব্ৰিজ তথা নতুনকৈ নিৰ্মাণ কৰা পাম্বন দলঙৰ বিশেষত্ব হৈছে যে উলম্বভাৱে খুল খোৱা ইয়াৰ আছে ব্যৱস্থা সমুদ্ৰ পথেৰে জাহাজ আহিলে ওপৰলৈ খুল খাই যাব এইখন দলং আৰু হেয়া ভাৰ্টিকেল লিফ্টৰ বিশেষত্ব শ্ৰীলংকাৰ ভ্ৰমণসূচী সামৰি তামিলনাডুত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী আজি আৰু এই মুহূৰ্তত আমি দেখুৱাইছো সেই বিশেষ ভাৰ্টিকেল লিফ্ট সি ব্ৰিজখন যিখন জাহাজ অহা যোৱা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সুবিধাজনক হ'ব বা বিশেষ ধৰণৰ ভাৰ্টিকেল লিফ্ট অৰ্থাৎ ই শ্ৰীলংকাৰ পৰা তামিলনাডুত আজি যেহেতু প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব ৰামেশ্বৰমত এই ভাৰ্টিকেল সি লিফ্টখন মুকলি কৰিব ই বিশেষ ধৰণেৰে সহায়ক হ'ব এয়া পাম্বন দলঙৰ আমি দৃশ্য দেখুৱাইছো পাম্বন দলঙৰ বিশেষত্ব উলম্বভাৱে ই খোল খাব এই মুহূৰ্ততে পাম্বন দলংখন দেখুৱাইছো ভাৰ্টিকেল লিফ্ট অৰ্থাৎ ই উলম্বভাৱে ই খোল খাব আৰু ইয়াৰ হেয়াই বিশেষত্ব সমুদ্ৰ পথেৰে জাহাজ আহিলে ইয়াক বিশেষ ধৰণেৰে খোল খোৱাৰ ব্যৱস্থা কৰা হ'ব এইখন দলং বা সি ভাৰ্টিকেল লিফ্ট সি ব্ৰিজ মুকলি কৰিব আজি প্ৰধানমন্ত্ৰীগৰাকী তেওঁ আজি তেওঁ শ্ৰীলংকা ভ্ৰমণত আছে শ্ৰীলংকাত তেওঁ কিছু কাৰ্যসূচী আছে কিছু সময় পিছতে শ্ৰীলংকা ভ্ৰমণ সামৰিব প্ৰধানমন্ত্ৰীগৰাকী আহি পুনে পুনে তেওঁ উপস্থিত হ'ব তামিলনাডুত আৰু ৰামেশ্বৰমত এই শ্ৰীলংকাৰ পৰা তামিলনাডুত উপস্থিত হোৱাৰ পিছতে এই বিশেষ উলম্বভাৱে খোল খোৱা দলংখন প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব আৰু এয়া হৈছে দেশৰ ভাৰ্টিকেল লিফ্টৰ ক্ষেত্ৰৰ প্ৰথমখন তেনেকুৱা দলং মহানগৰীৰ বালুঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা নিশা তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে দুই বাইক আৰোহী ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বাইক আৰোহীৰ মৃত্যু ঘটিছে দুৰ্ঘটনাত আহত আনজন বাইক আৰোহী সংকটজনক অৱস্থাত চিকিৎসাধীন কৰোৱা হয় খানাপাৰা অভিমুখী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো গুৱাহাটীৰ শিলহাকু বিললৈ এটা ভাল খবৰ আহিছে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনাত অন্তৰ্ভুক্ত হৈছে শিলহাকু বিল জলাশয়টো কাৰ্যক্ষম কৰিবলৈ কেন্দ্ৰৰ এতিয়া ২১৩ কোটি টকা দিয়া হ'ব কেন্দ্ৰৰ ফালৰ পৰা অসম চৰকাৰৰ প্ৰস্তাৱলৈ অহাৰি দিছে কেন্দ্ৰীয় চৰকাৰে শিলহাকুত চলা উচ্ছেদৰ পিছতে কেন্দ্ৰৰ এই পদক্ষেপ আৰু ছ'চিয়েল মিডিয়া যোগে সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী CR পটেলক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ ডিমো ৰাইচাই গ্ৰাম্য খেলপথাৰত ১২,০০০ মহিলা একেলগে গাব বিয়ানাম অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ লক্ষ্যৰে গাব বিয়ানাম একেলগে সুৰুজমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত বিশেষ প্ৰয়াস ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ বাবে হাজাৰ হাজাৰ মহিলা সমবেত হৈ চলাই আছে তেওঁলোকে প্ৰস্তুতি আমি চেষ্টা কৰিম পোনপটীয়াকৈ সংযুক্ত হ'বলৈ আমাৰ সাংবাদিকৰ সৈতে আৰু আমি দৃশ্য দেখুৱাইছো শিৱসাগৰৰ এই দৃশ্য অসম বুক অফ ৰেকৰ্ডছত একেলগে বিয়ানাম গাব আমি পোনপটীয়াকৈ এই মুহূৰ্তত সংযুক্ত হৈছো প্ৰদীপৰ সৈতে প্ৰদীপ গগৈ হয় গীতাশ্ৰী ইয়াত সুৰুজমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত তথা ডিমৌ সন্মিলিত নাৰী সমাজ আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত আজি এই ডিমৌ যি ৰাইচাই গ্ৰাম্য
ক্ৰীড়াংগন আছে ইয়াত কেইবা সহস্ৰাধিক মহিলাই একেলগে বিয়ানাম পৰিৱেশন কৰি ইয়াত আছাম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ প্ৰচেষ্টা চলাব কিছু সময় পিছতে মই দেখুৱাইছোঁ ইতিমধ্যেই পৰম্পৰাগত সাজ পৰিধান কৰি মুগাৰ মেখেলা পিন্ধি ইতিমধ্যে ইয়াত উপস্থিত হৈছেহি হাজাৰ হাজাৰ মহিলা যিসকলে অসমীয়া লোক সংস্কৃতিক চহকী কৰি অহা বিয়ানাম আজি পৰিৱেশন কৰিব একেলগে মই উদ্যোক্তাসকল আছে তেওঁৰ পৰা জানিব বিচাৰিম বাইদেউ কি ক'ব কেনেধৰণৰ প্ৰস্তুতি অতি সুন্দৰ আমাৰ হেৰাই যোৱা স্বাভিমান বিয়ানামক আমি শদিয়াৰ পৰা ধুবুৰীলৈকে যিখিনি আমাৰ মহিলা ইয়াত গোট খাইছে 12,000 মহিলা গোট খাইছে গতিকে আমাৰ হেৰাই যোৱা বিয়ানামক ধৰি ৰাখিবৰ কাৰণে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আছে আমাৰ সৈতে সমাগত ৰঙালী বিহু উপলক্ষে আয়োজিত প্ৰায় সংখ্যক কৰ্মশালা ইতিমধ্যে সামৰণি পৰিছে তেজপুৰৰ বিহু কৃষ্টি পৰিষদৰ উদ্যোগত আয়োজিত বিহু নাচৰ কৰ্মশালাৰো সামৰণি বিহু নাচ কৰ্মশালাৰ এই সামৰণি অনুষ্ঠানত দেখিবলৈ পোৱা গ'ল প্ৰশিক্ষাৰ্থীৰ লগতে অভিভাৱক আৰু উদ্যোক্তাক একেলগে বিহু নাচি আনন্দ উপভোগ কৰাৰ এটা বিশেষ দৃশ্য আমি দেখোন তেজপুৰৰ পৰা বিহুৰ এক পৰিৱেশ আসলে কি কোনো বাজা তোমার মরমান মিয়ালো কোনো যদি কাছে সোপারা তাহলে ঘরে কলি বমে দেয়া মিয়ালো কোনো যদি কাছে সোপারা তুই পালে ঘরে কলি বমে দেয়া কোথায় জানোই কবি লেখা জানোই মনরে কথা জানোই কিলো বুঝিবি জানোই বুকুরে ব্যথা Useno kohadilu, hapiuna hapadu, tulubaje hadilu. Tulubare tori, kaila professori, pare dole mudare phone. Ene to ramon donai bihur puri aro tesporla etu ene dole unjoito hoye bile baba bana aro bihur
সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ